হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি আমি 12 মাইল আহি গ'লোঁ। মই সিদিনাখন লগৰ কেইজনৰ সৈতে পাৰ্টি কৰিছিলোঁ আৰু সেইটোৱে 2024 বৰ্ষৰ শেষৰটো পাৰ্টি বুলি কৈছিলোঁ, কিন্তু শেষৰ এতিয়াও হোৱাগৈ নাই। আজি আমি 12 মাইল আহি গ'লোঁ, আহিছিলোঁ ভালুকপুং। আজি অহাৰ ইচ্ছা নাছিলে, হঠাৎ লগৰ কেইজনে লগ ল'লে আৰু দাদাও আহতো আহিছে, তো লগ ল'লে। তাৰপিছত আৰু মই আৰু অমৃত দাদাহঁতৰ লগত আহি গ'লোঁ। তো আহিছিলোঁ ভালুকপুং, কিন্তু ভালুকপুং গ'লোঁ। ভালুকপুঙত এয়া ফৰেষ্টৰে হ'ব, ফৰেষ্টৰ অফিচাৰ এজন আছিলে 2 ষ্টাৰ, আৰু এজন আছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰে এগৰাকী বিষয়ববীয়া। তেখেতসকলে তাতে বহি আছে, আৰু তাত যদি পিকনিক খাব যায় প্ৰতিজন মেম্বাৰৰ পৰা 50 ৰুপিজকৈ, আৰু গাড়ীৰ বাবদ 300। আমি আহিছিলোঁ 10জনৰ 500 টকা, আৰু এইফালে গাড়ীৰ কাৰণে 300 টকা, 800 টকা দিব লাগিব। আৰু তাতে মই নাভাবোঁ যে তাত মানুহে কিবা কৰিছে। প্ৰকৃতিৰ সৃষ্টি ইমান সৌন্দৰ্য উপভোগ কৰিব আহোঁতে যদি আমি আকৌ 800 টকা দিব লাগে, সেইটো আচৰিত। কিবা কাৰণত কমিটি আছে যদি চাফ চিকুণ কৰাৰ বাবদ ইমান টকাটো খৰচ নহয়। সিহঁতে পাৰ মেম্বাৰৰ 20 ৰুপিজ কৰা হ'লেও হয়তো আমি ভাবোঁ এটা এফৰ্ডেবল এমাউণ্ট বুলি ভাবিলোহেঁতেন, কিন্তু 50 ৰুপিজকৈ পাৰ মেম্বাৰ লৈছে। আৰু গাড়ীখন ৰখাৰ বাবদ গাড়ীখনৰ পাৰ্কিঙৰ নামত 300 টকা। সেইটো একদম মোৰ দৃষ্টিভংগীৰে ভাবোঁ বহুত মানুহে আশাৰে আহে সেই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি এসাঁজ পৰিয়ালৰ সৈতে পিকনিক কৰিবৰ কাৰণে আহে, কিন্তু এনেধৰণে যিটো এমাউণ্ট তাতে নিৰ্ধাৰণ কৰিছে, সেইটো মই ভাবোঁ সকলোৰে পক্ষে সম্ভৱ নহ'ব। গতিকে যদি পাৰে এইটো কমাই দিলে ভাল হ'ব। আমি তাত গৈছিলোঁ, কিন্তু যিহেতু 800 টকা সম্ভৱ নহ'লে, সেইটো কাৰণে আমি 12 মাইললৈ আহি গ'লোঁ। আৰু 12 মাইলৰ পৰিৱেশটো বৰ ধুনীয়া। আপোনালোকে যদি এই জেগাটোলৈ অহা নাই, এবাৰ আহি চাব, পৰিয়ালৰ সৈতে আহিব বা লগৰ বন্ধুৰ সৈতে এবাৰ আহি উপভোগ কৰিব। ইয়াত নতুনকৈ এখন বাঁহৰে নিৰ্মাণ কৰা এখন ব্ৰিজ আছে, তালৈও যাম। আপোনালোকক তাৰ সৌন্দৰ্য আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। 2025 বৰ্ষৰ আৰম্ভণিতে আপোনালোকে এবাৰ আহি চাওক। ভালুকপুং নাপাওঁতেই 12 মাইল বুলি কয় এই জেগাটো, আৰু ইয়াতে প্ৰকৃতিয়ে একেবাৰে ভৰপূৰ এখন ঠাই, য'ত পিকনিকৰ কাৰণে অতি উপযোগী এখন ঠাই। আপোনালোকে আহিব, ইয়াত উপভোগ কৰি যাব। গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিম। আজিৰ সময়খিনি আমি কেনেকৈ অতিবাহিত কৰোঁ, কেনেকৈ পাৰ কৰোঁ, মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। আপোনালোকে পিকনিক খাওঁ বুলি ভাবে তেনেহ'লে 12 মাইলত আহিব পাৰে। 12 মাইলৰ পৰিৱেশটো দেখাবৰ কাৰণে এই ভিডিঅ'টো বনাই দিলোঁ, কাৰণ 12 মাইলৰ এই জেগাটো আজিকালি বহুত মানুহ পিকনিক খাবৰ কাৰণে আহে। যিসকলে নাজানে, এই ভিডিঅ'টো চাই যদি আপোনালোকে গম পাইছে জেগাটোৰ বিষয়ে, তেনেহ'লে আহিব এবাৰ, ইয়াতো আপোনালোকে পিকনিক খাই যাব। পৰিয়ালৰ মানুহৰ সৈতে আহক, ফেমিলিৰ সৈতে আহক, এটা পিকনিক ট্ৰিপ লৈ আহক আৰু উপভোগ কৰি যাওক। মই মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ চৌপাশটো আপোনালোকক দেখাইছোঁ। আগত এখন ধুনীয়াকৈ বাঁহৰ ব্ৰিজ বনাইছে, তালৈও যাম, আৰু তাৰ পৰা আপোনালোকক ধুনীয়াকৈ যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। কোন কোন আহিছে প্ৰথমে মই আপোনালোকক আমাৰ সেই গ্ৰুপটোৰ গোটেইকেইজনকে দেখাই দিওঁ। এতিয়া চবেই যোগাৰ কৰি আছে বনাবৰ কাৰণে। কি কি আনিছে? আমাৰ ভিনদেউ আছে। ভিনদেউ কি আনিছে? ভাত কিহেৰে হ'ব? হাঁহ মাংস আছে, মাছ আছে। হাঁহ মাংস আছে ন? ঠিক আছে, বঢ়িয়া, এনজয় হ'ব। তো মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই থাকিম। এইফালে যোগাৰ কৰা হৈছে, আহি পাওঁতে অলপ লেট হৈছে যদি কোনো কথা নাই। আৰু আপোনালোকে চাগে এনেকুৱা চাইজৰ বীজ জলকীয়া দেখি পোৱা নাই, একদম আটাইতকৈ সৰু সৰু বীজ জলকীয়া। আচলতে গছজোপাই বহুখিনি বীজ জলকীয়া দিলে আমাৰ ঘৰত, আৰু এইকেইটা একদম শেহতীয়াকৈ হোৱা বীজ জলকীয়া। ঘৰতে আছিলে, লৈ গুচি আহিলোঁ। আৰু এইফালে কবি আছে, যি য'ত আছে দেখাই আছোঁ। এইফালে আছে কবি, বিলাহী, মটৰ মাহ, যি য'ত আছে আপোনালোকে দেখাই থাকিম। প্ৰথমতে মটৰ মাহ খাই লৈ লওঁ। এইফালে আমাৰ ভিনদেউ, আৰু এইফালে মৃদুল আছে, বাবালি আছে, দাদা আছে, এইফালে অজয় দাহঁত আছে। প্ৰত্যেকে নিজৰ নিজৰ কামত লাগি গৈছে। এইফালে আমাৰ অমৃত আছে, দেৱজিত, অজয় দা, এইফালে বাবলু দা। বাৰ মাইল কোনোবা যদি ব্যক্তি পিকনিক খাবলৈ মন যায় তেতিয়াহ'লে আহিব। এইটো 12 মাইল বৰ ভাল প্লেচ, শান্তিপূৰ্ণ প্লেচ। এইটো চাওক কি বঢ়িয়া নিজৰা বৈ আছে। আমাৰ আয়োজন কৰা হৈছে, ৰান্ধনীশালত জুই দিয়া হ'ল। এই বাবলু খুৰাই আমাৰ বনাই আছে। বাবলু দা কেনেকুৱা লাগিছে? সঁচাকৈ ভাল লাগিছে। ভাল লাগিছে না? ভাল লাগিছে, একদম মজা। প্লেচটো ভাল লাগিছে। কেনেকুৱা লাগিছে জেগাটো? ধুনীয়া লাগিছে, ভাল লাগিছে ন? অঁ, এইফালে চাওক, বাঁহৰে প্ৰস্তুত কৰি উলিওৱা এখন ব্ৰিজ, যিখন 12 মাইলত আছে। আপোনালোকে যদি ইয়াত পিকনিক খাব আহে তেনেহ'লে এইখন আপোনালোকে দেখা পাব।
কিন্তু এটা কাৰণে ইয়াত ভাল পাইছোঁ, কাৰণ ইয়াতে কোনো পাৰ্কিং ফিজ নাই বা পিকনিক স্পটত পিকনিক খোৱাৰ বাবদ কোনো মেম্বাৰৰ পৰা ফিজ লোৱাৰ ব্যৱস্থা এতিয়ালৈকে কৰা নাই। কিন্তু পিছত হয়তো ইয়াতো হ'বগৈ। আজি ভালুকপুঙত বহুত আশাৰে আহিছিলোঁ তাতে খাম বুলি, কিন্তু তাত যিটো কৰিছে সেইটো আমাৰ কাৰণে সম্ভৱ নহয়। এজনৰ 50 টকাকৈ 10জনৰ 500 টকা আৰু 300 টকা গাড়ীখনৰ বাবদ বিচাৰিছিলে, গতিকে তাত খোৱা নহ'লে। এইখন চাওক, বাঁহৰ ব্ৰিজ, বাঁহেৰে নিৰ্মাণ কৰি লোৱা এখন ব্ৰিজ, সেইখনো আপোনালোকক দেখাই দিলোঁ। আৰু এনেকুৱা ব্ৰিজত খোজকাঢ়িব পালে মনটো ভাল লাগে, কিবা এটা জাম্পিং হৈ থাকে। চাওক, মই এখন লৰাই দিলে জাম্পিংটো দেখা পাব, ধুনীয়াকৈ জাম্পিং হৈ আছে। এইফালে চালাড, বিলাহী, কবি আৰু এইফালে পিঁয়াজ চিয়াজ কাটি ধুনীয়াকৈ চালাড বনোৱা হৈছে। আৰু এইফালে হৈছে হাঁহৰ মাংস, আৰু এইফালে হাঁহৰ মাংস ধুনীয়াকৈ বনাইছে। এইফালে আমাৰ বিন্দু আছে, বিন্দুৱে বৰ ধুনীয়াকৈ এইখিনি বনোৱা মেলাত সহায় কৰি দিছে। বিন্দু, তোমাৰ নামটো কৈ দিয়া আকৌ। মই ছেকেণ্ড জুনিয়ৰ। এইফালে আমাৰ ভাত ইতিমধ্যে প্ৰস্তুত হৈ গ'ল, ভাত বনাই হৈ গ'ল। এইফালে মাছ আছে, আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। এইফালে বাহু মাছ ব্ৰকলি দি বনাইছে, চাওক দাদাই বনাইছে।